নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ, আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহিলী মাননি বৃদ্ধি কৰা হৈছে। মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহিলী মাননি 500 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকক পুনৰবাৰ জনাইছোঁ, প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহিলী মাননি 500 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা মন্ত্ৰীসভা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই কথা অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত উল্লেখ কৰিছে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক তেখেতৰ ফেচবুক পোষ্টটো দেখুৱাই দিছোঁ। ইয়াতে তেখেতে লিখিছে, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভা বৈঠকত অসমৰ 44,106খন বিদ্যালয়ত প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা 1,08,643 গৰাকী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহিলী মাননি 500 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগক এই সিদ্ধান্ত গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। তো নিশ্চিত ৰূপত এয়া মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। বহুদিন আগৰে পৰাই প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহিলী দৰমহা বৃদ্ধিৰ যো-জা চলাই থকা হৈছিল, আৰু আজি অনুষ্ঠিত হোৱা মন্ত্ৰীসভা বৈঠকত অসমৰ 44,106খন বিদ্যালয়ত প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা 1,08,643 গৰাকী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহিলী মাননি 500 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তো এয়া নিশ্চয়কৈ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ, আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টোত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ খবৰ পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।